70 চনতে জন্ম হোৱা নাগৰিক সমাজে বিশেষকৈ আমি আজি নাগৰিক সমাজৰ আমাৰ উপদেষ্টা মণ্ডলীৰ 3জন শ্ৰদ্ধাৰ হেমন্ত ৰাজখোৱা, ৰবীন বৰঠাকুৰ, প্ৰেম বৰগোহাঁই, সম্পাদক বাণীকান্ত গগৈ, সহকাৰী সম্পাদক ৰাম নায়ক, লগতে আমাৰ সক্ৰিয় সদস্য প্ৰণৱজ্যোতি গগৈ প্ৰমুখ্যে আমাৰ মাজত থকা প্ৰেছ ক্লাবৰ সভাপতি ৱাহিদ আলী প্ৰমুখ্যে আমি গেলেকী অঞ্চলৰ যিসকল ব্যক্তিক সামাজিক অৰিহণা আছে তাৰে আমি 5জন মানুহক এবাৰ নিৰ্বাচন কৰি উলিয়াইছিলোঁ। তাৰে আমি প্ৰথম পদাৰ্পণ কৰিলোঁ আমাৰ গেলেকী অঞ্চলৰ বিশেশ্বৰ গগৈ ডাঙৰীয়া। তেখেত এজন ধৰ্মপ্ৰাণ ব্যক্তি, সমাজ সচেতক, তেখেতৰ ঘৰত সম্বৰ্ধনা জনালোঁ। তাৰপিছত আমি অন্যতম মহেন্দ্ৰ মৰাণ, যিজনে সামাজিকভাৱে দায়বদ্ধতাৰে সমাজখনক আগুৱাই লৈ গ'ল, তেখেতৰ ঘৰত পদাৰ্পণ কৰিলোঁ। তাৰপিছত আমি সেই গাঁৱৰে অমূল্য বৰুৱা, প্ৰাক্তন সৈনিক, তেখেতক সম্বৰ্ধনা জনালোঁ। ইয়াৰ পিছত আমি বিনয় গগৈ, অন্যতম এজন আমাৰ গেলেকী অঞ্চলৰ সামৰিক বাহিনীৰ সুবেদাৰ হিচাপে অৱসৰ গ্ৰহণ কৰা, তেখেতক সম্বৰ্ধনা জনোৱাৰ পিছত আমি শ্ৰদ্ধাৰ শিঙিবিল নিবাসী লক্ষেশ্বৰ কোঁৱৰদেৱৰ গৃহত উপস্থিত হৈ তেখেতক আমি শ্ৰদ্ধা নিবেদন কৰিলোঁ। এই কাৰ্যসূচীটো আমি গেলেকী নাগৰিক সমাজে 2017 চনৰ পৰা অব্যাহত ৰাখিছোঁ আৰু আগতেও আমি ভালেকেইজন গেলেকী অঞ্চলৰ পুৰুষা ব্যক্তিক সন্মান জনাই আহিছোঁ আৰু আজি বহাগৰ এই 17 বহাগৰ দিনা আমি 7 বহাগৰ দিনা এইকেইজন ব্যক্তিক আমি সম্বৰ্ধনা জনালোঁ। আজি ভালেকেইজন আমাৰ বিষয়ববীয়া বিভিন্ন কাৰণত উপস্থিত হ'ব নোৱাৰিলেও আমি আজি প্ৰণৱজ্যোতি গগৈ, হেমন্ত ৰাজখোৱা, ৰবীন বৰঠাকুৰ, প্ৰেম বৰগোহাঁই, আমাৰ ৰাম নায়ক আৰু আমাৰ মুখ্য সম্পাদক বাণীকান্ত গগৈ আৰু আমি এই অভাজনে এই আটাইকেইজন ব্যক্তিৰ গৃহত গৈ তেখেতসকলক বিহুৰ উলগনি জনাই আমি যথেষ্ট সন্তোষ লাভ কৰিছোঁ। এইকাৰণেই যে আমি আন একো কৰিব নোৱাৰিলেও আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে ভৱিষ্যত গেলেকী অঞ্চলৰ সামাজিক দায়বদ্ধতাৰ প্ৰতি যিসকল ব্যক্তিয়ে সামাজিক অৰিহণা আগবঢ়াইছে সেইসকলক আমি সম্বৰ্ধনা যাচি আমাৰ উত্তৰ প্ৰজন্মৰ কাৰণে এক নিদৰ্শন দাঙি ধৰিবৰ আমি প্ৰয়াস কৰিলোঁ। আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠানটো সক্ৰিয় আৰু সবল হৈ পৰৱৰ্তী ভৱিষ্যতেও এনেকুৱা কাৰ্য কৰি যাবৰ কাৰণে আমাক গেলেকীবাসী ৰাইজে অকুণ্ঠভাৱে সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ।